সকলোকে নমস্কাৰ জনাইছোঁ। কালি তিনিচুকীয়াৰ পৰা গাঁৱৰ ঘৰলৈ আহিলোঁ। মোৰ গাঁৱৰ ঘৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ মদাৰখাট মৌজাৰ সাতখোলা গাঁও, আৰু যিখন চেঁচা নদীৰ দাঁতিত অৱস্থিত। আৰু কালি তিনিচুকীয়াৰ পৰা গাঁৱলৈ আহিলোঁ মাঘৰ বিহুৰ বাবে। আৰু এয়া অকণমান মোৰ ঘৰৰ পৰিৱেশটো দেখাই লৈছোঁ। এয়া মোৰ গাঁৱৰ ঘৰৰ দীঘল পদূলিটো। আগতেও আপোনালোকক অৱগত কৰিছোঁ বা দেখাইছোঁ, পুনৰ দেখুওৱাৰ অকণমান হাবিয়াস কৰিছোঁ। এয়া মোৰ গাঁৱৰ ঘৰৰ দীঘল পদূলিটো। এয়া যে দেখিছে, এয়া গোহালিটো। ভাল লাগে নিজৰ গাঁৱৰ পৰিচয়টো দি। আৰু মই আগতেও কৈছোঁ, আপোনাক সকলোৱে মোক তিনিচুকীয়াৰ অজিত দত্ত বুলি জানে, কিন্তু মই হাড়ে সিমজুৱে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ মদাৰখাট মৌজাৰ সাতখোলা গাঁৱৰ অজিত ওৰফে অজু। মোক গাঁৱত অজু বুলি জানে। আৰু কালি আহিলোঁ, কালি পথাৰত ভেলাঘৰত বা পথাৰত মাঘৰ বিহুৰ ভোজটো খালোঁ সকলোৱে মিলি জুলি। আৰু আজি ডেকাহঁতে পথাৰৰ মেজি জ্বলাইছে, তালৈ যোৱা নহ'ল। আৰু এইবিলাক ডেকা ল'ৰাই জ্বলাইছে, আৰু গাঁৱৰ মেজিটো আজি জ্বলাম। আৰু সেই যে মাঘৰ বিহুত গাঁৱলৈ আহিছোঁ, অকণমান পৰিৱেশটো এনেকৈ ধৰি ৰাখিব বিচাৰিছোঁ। মই আকৌ দেখাইছোঁ, ভাল লাগে আচলতে। মই গাঁৱলীয়া বুলি ক'বলৈ, গাঁৱলীয়া বুলি ক'লে মই ভাল পাওঁ। কোনোবাই যদি মোক গাঁৱলীয়া বুলি কয়, মই পৰম সন্তোষ পাওঁ। আপোনাৰ দীঘল পদূলিটো, এয়া গোহালিটো। এয়া মোৰ গাঁৱৰ জন্মগৃহ। তাৰপিছত মই আপোনালোকক লৈ গৈ আছোঁ মোৰ যিটো গোহালি। মোৰ বুলি ক'ব নালাগে, আমাৰ বুলি ক'ব লাগে। মই আচলতে মোৰ বুলি ক'লে মই ভাল পাওঁ, মোৰ বুলি ক'বলৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু এতিয়া দেখাওঁ, এয়া গোহালিটো। হয়নে বাৰু? ভাল লাগে নিজৰ গাঁৱৰ পৰিচয়টো দি পেলাই। এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ য'ত মেজিটো আজি জ্বলাম। সকলোৱে মিলি, পৰিয়ালটোৱে মিলি জ্বলাম। ভাল লাগে। গাঁৱলৈ আহিয়ে থাকোঁ। আহি থাকোঁ মানে কি আৰু, যেতিয়াই মন যায় তেতিয়া আহি থাকোঁ। নিজৰ শিপাডাল কেতিয়াও এৰিব নিবিচাৰোঁ। যদিও চহৰত আছোঁ, শিপাডাল এৰিব নোৱাৰোঁ। এয়া য'ত মেজিটো জ্বলোৱা হ'ব, তালৈ আপোনালোকক অকণমান লৈ গৈ আছোঁ। ভাল লাগে আচলতে। চহৰত কেতিয়াও শিপা নহয়, শিপা গাঁৱতে। মই এটা ৰিজনি এনেধৰণে দিব বিচাৰোঁ। চহৰত যিমান ডাঙৰ অট্টালিকাই নাথাকক লাগে, সেয়া মই পট প্লেণ্ট, আচলতে পাতা বাহাৰ বুলি ভাবোঁ। যেনেকৈ আজিকালি বহুতেই সৰুৰ পৰা ধৰা ফুলৰ চখ নাথাকে, কিন্তু বহুতে কি কৰে আজিকালি, পাতা বাহাৰ যিটো পাত্ৰত, আগতে মাটিৰ, আজিকালি প্লাষ্টিকৰ পাত্ৰত পাতা বাহাৰ আনি পেলাই ঘৰত চিধা লগাইহি। ঘৰত মানে চিধা সজাইহি। আৰু মই চহৰৰ যিটো ঘৰ, অট্টালিকা, সেয়া মই সেই পট প্লেণ্টৰ লগত এৰি যাব বিচাৰোঁ। আৰু যিটো গাঁৱৰ যিটো ঘৰ, সেয়া প্ৰকৃত মাটিত যি গজালি মেলি উঠে গছ গছনি, সেয়া হ'ল প্ৰকৃত শিপা। আৰু এতিয়া আপোনালোকক দেখাওঁ, এয়া মেজিটো। মই ওচৰৰ পৰা
আৰু অকণমান ওচৰৰ পৰা দেখাব বিচাৰিম। এয়া মেজিটো। আৰু আজি পৰিয়ালৰ সকলোৱে মিলি অকণমান ফূৰ্তি কৰিম। সকলো উঠক, সকলোৱে মিলি ইয়াতে বহি পিঠা পনা খাম। ভাল লাগিব। বছৰত এই দিনটোৰ বাবে খুব আগ্ৰহেৰে অপেক্ষা কৰোঁ আৰু তিনিচুকীয়াৰ পৰা ঢাপলি মেলি আহোঁ পৰিয়ালৰ সৈতে। আৰু যেতিয়া মেজিটো জ্বলাম তাৰো অকণমান পৰিৱেশ পিছত ধৰি ৰাখিম। এইখিনিকে আপোনালোকক অৱগত কৰিলোঁ। আপোনাৰ খবৰ অতি অনুৰক্ত অজিত দত্ত ওৰফে অজুৱে এই কথাখিনি অৱগত কৰিলোঁ। পুনৰবাৰ মেজিটো অকণমান দেখুৱাৰ হাবিয়াস কৰিছোঁ। ভাল লাগে। এয়া হৈছে মোৰ গাঁৱৰ পৰিৱেশ। আৰু যিজনক আপোনাভাৱে তিনিচুকীয়াৰ অজিত দত্ত বুলি জানে, সেইজনেই এই গাঁৱৰ অজিত ওৰফে অজু। ভাল লাগে। মই আকৌ কৈছোঁ, নিজৰ পৰিচয়টো দি ভাল লাগে, প্ৰকৃত পৰিচয়টো দি ভাল লাগে। এয়া অকণমান চাৰিওফালৰ চৌপাশটো দেখাই দিছোঁ। এইখিনিকে আপোনালোকক ক'লোঁ। পুনৰ এই মোৰ আপুৰুগীয়া অভিব্যক্তি এইখিনিতে অৱসান ঘটাইছোঁ। আপোনাভাৱে যিজন অজিত দত্তক জানে, সেইজনেই এই সাতখোলা গাঁৱৰ অজু।